গোলাঘাট সংগীত মহাবিদ্যালয়ৰ উদ্যোগত চিৰসেউজ গীতৰ কৰ্মশালা। জনপ্ৰিয় মহেশ্বৰ বৰুৱা গোলাঘাট সংগীত মহাবিদ্যালয়ৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব চিৰসেউজ গীতৰ কৰ্মশালা। অহা ইংৰাজী 23 আৰু 24 জুলাই তাৰিখে অনুষ্ঠিত হ'ব এই গীতৰ কৰ্মশালা। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব দীৰ্ঘকাল সুধা কণ্ঠৰ সহযোগী হিচাপে থকা শ্ৰীযুত কমল কটকী আৰু আশা শৰ্মা কটকী উপস্থিত থাকিব। গোলাঘাটৰ পৰা টুটুমণি বৰা ৰিপৰ্ট MT নিউজ। আমি অহা 23 আৰু 24 জুলাই তাৰিখে জনপ্ৰিয় মহেশ্বৰ বৰুৱা গোলাঘাট সংগীত মহাবিদ্যালয়ৰ অধীনত কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। তাত সমল ব্যক্তি হিচাপে থাকিব ভূপেন হাজৰিকাৰ লগত তেওঁ সংগত কৰিছিল গীটাৰ, আৰু বহুত কাল ভূপেন হাজৰিকা 84 চনৰ পৰা তেখেতে ভূপেন হাজৰিকাৰ লগত আছিলো বুলি আমাক জানিবলৈ দিছে কমল কটকী, আৰু তেখেতৰ সহধৰ্মিনী আশা শৰ্মা কটকী দুয়োগৰাকী আমাৰ মাজত উপস্থিত থাকিব। আমি গোলাঘাটবাসীৰ সহায় সহযোগিতা বিচাৰিছোঁ আৰু এই কৰ্মশালাৰ দ্বাৰা বহুতো ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। কিয়নো ভূপেন্দ্ৰ সংগীত বুলি কোৱাৰ লগে লগে আমি ধৰি লওক কিছুমান এনেকুৱা সংগীত আছে ভূপেন হাজৰিকাই সুৰ কৰা নাই বা ভূপেন হাজৰিকাৰ কথা নহয়, কোনোবা সংগীতত ভূপেন হাজৰিকাই কণ্ঠদানহে কৰিছে। কিন্তু আমাৰ মনত কেতিয়াবা ভুল ধাৰণা থাকে যে আমি ভূপেন্দ্ৰ সংগীত বুলি সেই সংগীতৰ কথাও কওঁ। আমি ধৰি লওক সেই তেনেকুৱা বহুতো নজনা কথা তেখেতৰ পৰা আমি জানিব পাৰিম। কোনখিনি গীত ভূপেন হাজৰিকাই সুৰ কৰিছিলে, কথা ভূপেন হাজৰিকা আছিলে, সেইখিনিৰ বিষয়ে আমি তেনেকৈ জানিব পাৰিম। আৰু ভূপেন হাজৰিকাৰ জীৱন কাহিনীৰ ওপৰতো আমি বহুত নজনা কথা আছে, সেইখিনিও সম্পৰ্কে আমি জানিব পাৰিম। সেইবাবে তেখেতলোকক আমন্ত্ৰণ জনাই আনিছোঁ আমাৰ স্কুললৈ, আৰু সেইবাবেই গোলাঘাটৰ সকলো ৰাইজৰ সহায় সহযোগিতা আমি একান্তই কামনা কৰিছোঁ। আমি আশা কৰিছোঁ 150-200 মান ছাত্ৰ ছাত্ৰী হ'ব বুলি, আৰু আমি তাৰ বাবে মাচুল ধাৰ্য কৰিছোঁ দুদিনৰ বাবে 500 টকাকৈ, 500 টকা, আৰু লগতে পুৱা 10 বজাৰ পৰা 3 বজালৈ 2 দিনেই এনেকৈ আমাৰ কৰ্মশালা অনুষ্ঠিত হ'ব। গীতৰ কৰ্মশালা হ'ব, আৰু ভূপেন হাজৰিকাদেৱৰ লগত তেখেত সহযোগী হিচাপে আছিল যেতিয়া ইমান দিনে 84 চনৰ পৰা, তেখেতৰ বিষয়ে আমি ভূপেন হাজৰিকাৰ বিষয়ে কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম বা বুজিব পাৰিম, বা কোনোবাই সুধিলে তেখেতে জনাব। ভূপেন হাজৰিকা হ'ব, আৰু লগতে তেখেতে আশা শৰ্মা কটকী আহিব। তেখেতেও বেলেগ ধৰি লওক সুগম সংগীত কিছুমান তেনেকুৱা দিব আৰু শিকাব। যিসকলে যেনেকৈ বিচাৰে তেনেকৈ হ'ব। ভূপেন্দ্ৰ সংগীতৰ ওপৰত প্ৰাধান্য দিয়া হ'ব।